ভক্তৰ সমাগমেৰে মুখৰিত জাগাৰা ত্ৰয়োদশবাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। পশ্চিম নলবাৰীৰ জাগাৰা শ্ৰী শ্ৰী গণেশ মন্দিৰত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজাৰ। পুৱাৰে পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী গণেশ পূজাৰ সন্ধিয়া আয়তী নামেৰে সামৰণি পৰে। দিনজোৰে কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী গণেশ পূজাত জাগাৰা অঞ্চলৰ লগতে পশ্চিম নলবাৰী অঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ভক্তৰ সমাগম ঘটে। ৰাতিপুৱা শ্ৰী শ্ৰী গণেশ মহাপ্ৰভুৰ পূজা অৰ্চনা আৰম্ভ হয়। তাৰ পিছত পুষ্পাঞ্জলি অৰ্পণ, মহাশান্তি ও নিৰ্মাল প্ৰদান, প্ৰসাদ বিতৰণ আৰু ভোগ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2012 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে চলি অহা এই গণেশ পূজাখনত প্ৰতি বছৰে শতাধিক ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়। 12 চনৰ পৰা শ্ৰী শ্ৰী গণেশ দেৱতাৰ চৰণত আমি এভাগ পূজা আগবঢ়াইছিলোঁ। আজি আমাৰ প্ৰায় 13 বছৰে হ'ল। শতাধিক ভক্তৰ সমাগমে আমাক আপ্লুত কৰে, আমাৰ জাগাৰাবাসী ৰাইজক আপ্লুত কৰে। বহুত দূৰৰ পৰা মানুহ আহে, গোটেই সমগ্ৰ পশ্চিম নলবাৰীৰ মানুহ আহি আমাক ইয়াত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু দেৱতাৰ গণেশ দেৱতাৰ চৰণত সেৱা লয় আৰু দুপৰীয়া ভোগ বিতৰণো হয়। আজিও ঠিক তেনে কথা, অন্যবোৰৰ দৰে এইবাৰো ভোগৰ ব্যৱস্থা কৰা হৈছে। শতাধিক মানুহ আহিছে, ভক্তগণ আহিছে, বিৰাট ভাল লাগিছে। আৰু যিখিনি ৰাইজ আমাক সহযোগ কৰিছে, আমি তেখেতসকলৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আজি যিহেতু গণেশ দেৱতাৰ আজি পূজা, গণেশ পূজা সমগ্ৰ অসমতে হৈছে, আমাৰ ইয়াতো হৈছে। সঁচাকৈয়ে এক অভূতপূৰ্ব আমি সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। এইখিনিয়ে আৰু ধন্যবাদ। আজিলৈ মই সঁহাৰি মই থাকিল। মই আজি মোটামুটি ধৰি লওক 13 বছৰ হ'ল। মই 10 বছৰে মই চেক্ৰেটাৰী হিচাপে মই আছোঁ। আজি মই সঁহাৰি মোক জনাইছে, ভাল লাগিছে। আৰু আজি মই সঁহাৰি জনাওক মোক, আৰু আহক আজি মই সহযোগ কৰক। এনেকৈ যাতে আমি প্ৰতিষ্ঠানটো আমি ডাঙৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আমাৰ এই পূজাখন আগতে আমি সৰুভাৱে অনুষ্ঠিত কৰিছিলোঁ। যিটো আমি সমাদৰ পাইছোঁ, ৰাইজৰ সহায় সহযোগিতা পালোঁ, আমি নথৈ আনন্দিত হৈ আমি প্ৰতি বছৰে, এই বছৰৰ প্ৰত্যেক বছৰে আমি ডাঙৰ হৈ গৈ আছে। ৰাইজৰ সহযোগিতা পায়েই আমি আমাৰ পূজাখন কৰিবলৈ সমৰ্থ হৈছোঁ। আৰু এই পূজাখনে সমগ্ৰ জাগাৰাবাসী ৰাইজক বহুত উৎসাহ দিছে, আনন্দিত কৰিছে আৰু মনৰ কামনাও পূৰণ হৈছে। নহ'লে এই গণেশ পিতাৰ চৰণত আহি এপাহ ফুল দিবলৈ বহুতেই আশা কৰি আহি ইয়াতে ফুল দিয়ে বা এগছি চাকি জ্বলায়, এগছি বন্তি জ্বলায় বা ধূপ ধূনা জ্বলায়। প্ৰত্যেকে অলপ প্ৰসাদ বিতৰণ কৰা হয়, আমাৰ ভোগো বিতৰণ কৰা হয়। গতিকে গোটেইখিনি সহায় সহযোগিতা পাই আৰু গোটেই নথৈ আনন্দিত হৈছোঁ আমি। সমগ্ৰ ৰাইজে আমাক বহুত আনন্দিত কৰিছে, সহায় সহযোগিতা কৰিছে। সেইকাৰণে আমি পূজাখন অতিক্ৰমে আমি ডাঙৰ কৰিবলগীয়া হৈছে। তাতেই আমি বহুত সন্তুষ্ট হৈছোঁ। আমি আশা কৰিছোঁ আৰু এইবাৰৰ দৰে আগত আৰু আমি ডাঙৰ কৰিবলৈ, যদি গণেশ পিতাই আমাক সমৰ্থ কৰে, ডাঙৰ পূজা কৰিবলৈ আমি আগবাঢ়ি আহিম ভালকৈ। প্ৰত্যেকে আৰু সহায় সহযোগিতা কৰিব। এইবেলিও আমাৰ যিটো গণেশ পূজা খুব ধুমধামেৰে উদযাপন কৰা হয় আৰু অসংখ্য মানুহ ইয়াত আহে। লগতে আমাৰ যিখিনি আৰ্থিক সহায় সহযোগিতা, যিখিনি ডোনাৰ আছে, তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা কৰি আমাক সহায় সহযোগিতা আগবঢ়াই আমাৰ এই অনুষ্ঠানটি, আমাৰ এই মন্দিৰটো, আমি ইয়াৰ মন্দিৰটো নিৰ্মাণ কৰাৰ কাৰণে কিছু আমি চিন্তা চৰ্চা কৰি আছোঁ। গতিকে গোটেই আমাৰ পশ্চিম নলবাৰীৰ যিখিনি মানুহ আহি ইয়াত কৰে, পূজা অৰ্চনা কৰে, তেখেতসকলৰ ওচৰতো এটি বিনম্ৰ অনুৰোধ যাতে মন্দিৰটো নিৰ্মাণ কাৰ্যত আমাক কিছু পৰিমাণে সহায় সহযোগিতা আগবঢ়ায় আৰু ভৱিষ্যতেও এনেকুৱা সহায় সহযোগিতা কৰি তেখেতসকলে আমাৰ মন্দিৰ বুলি এটা সমাজৰ আগত চিনাকি এটা আমিও যাতে দিব পাৰোঁ যে আমাৰ এটা মন্দিৰ আছে।
সেইসকলকো আমি ধন্যবাদ জনাই তেখেতসকলৰো ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.